এই তিনি ধৰণৰ মানুহৰ কপালত দুখ লিখা থাকে। 1. যিয়ে নিজৰ লগত হোৱা অন্যায়ৰ প্ৰতিবাদ কৰিব নোৱাৰে। 2. যি অতিৰিক্ত নৰ্ম, ভদ্ৰ আৰু বিনয়ী হয়। 3. যিয়ে আনে কষ্ট পোৱাৰ ভয়ত কেতিয়াও নিজৰ কষ্টৰ কথা আনক শ্বেয়াৰ নকৰে। বৰ্তমান যেন সম্পৰ্ক বুলি একো নাই, সকলোতে কেৱল স্বাৰ্থৰ বেপাৰ। জীৱনৰ সকলো সমস্যাৰ তিনিটা সমাধান। 1. মানি লোৱা। 2. পৰিৱৰ্তন হোৱা। আৰু 3. এৰি দিয়া। পৰিস্থিতি, তোমাক অশেষ ধন্যবাদ। তুমি বুজাই দিলা যে সকলো আপোন নহয় আৰু সকলো প্ৰিয় মানুহ প্ৰিয় কেতিয়াও নহয়। ভাল পোৱা আৰু ভাল সম্পৰ্ক অনেক ভাগ্যৰ ফলতহে পোৱা যায়। সেয়ে তাক হৃদয়েৰে বান্ধি ৰাখিব। এটা কথা কি জানে, পৰিস্থিতিৰ লগত যুদ্ধ কৰা যায়, কিন্তু ভাগ্যৰ লগত কেতিয়াও যুদ্ধ কৰা নাযায়। সঁচাকৈ আচৰিত, কাৰোবাক সকলো দিয়ে আৰু কাৰোবাৰ পৰা সকলো কাঢ়ি নিয়ে। সময় আৰু আপোনজনে যেতিয়া একেলগে আঘাত দিয়ে, তেতিয়া মানুহ বাহিৰে নহয় ভিতৰি ভাঙি যায়। জীৱন হেৰাই যায় নিশ্বাসৰ ওচৰত আৰু মৃত্যু হেৰাই যায় বিশ্বাসৰ ওচৰত। নিজৰ পকেটত টকা নাথাকিলে পৃথিৱীত কোনো কাৰো নহয়, সেইজন লাগিলে আপোনজনেই হওক বা কাষৰ মানুহজন। পুৰুষক কেতিয়াও কোনো ভালেই নাপায়, কাৰণ পুৰুষ হ'ল চাহিদা পূৰণৰ মেচিন। চাহিদা পূৰণ কৰিব পাৰিলে বহুত ভাল আৰু চাহিদা পূৰণ কৰিব নোৱাৰিলে বহুত বেয়া। দুখবোৰ নিজৰ ওচৰত এটা পাহাৰৰ সমান, কিন্তু সেইটো আনৰ ওচৰত 2-4 লাইনৰ এটা গল্প মাত্ৰ। জীৱনত কিবা শিকক বা নিশিকক, কিন্তু মানুহক চিনিবলৈ শিকক, কাৰণ মানুহক যেনেকুৱা দেখা যায় আচলতে তেনেকুৱা নহয়। মানুহে 6 বাৰ হাৰিব লগা হয়। 1. টকাৰ ওচৰত। 2. ভাল পোৱাৰ ওচৰত। 3. সময়ৰ লগত। 4. বিবেকৰ লগত। 5. বন্ধুৰ লগত। আৰু 6. অৱশেষত মৃত্যুৰ ওচৰত। পৃথিৱীৰ শ্ৰেষ্ঠ চিকাৰীৰ নাম হ'ল পৰিস্থিতি, কাৰণ মানুহে বাৰে বাৰে পৰিস্থিতিৰ চিকাৰ হয়। যিয়ে কন্দুৱাই সি কান্দিবলগীয়াও হয়। এইটোৱেই নিয়তিৰ বিচাৰ। মানুহে যেতিয়া প্ৰেমত পৰে তেতিয়া 1000 বছৰ জীয়াই থাকিব বিচাৰে, আৰু যেতিয়া প্ৰেমত ব্যৰ্থ হয় তেতিয়া প্ৰতি মুহূৰ্ততে মৃত্যু কামনা কৰে। হৃদয়তকৈ ডাঙৰ কাৰাগাৰ ক'তো নাই, য'ত আমি আমাৰ ইচ্ছাবোৰ সদায় বন্দী কৰি ৰাখোঁ। বিপদ সদায় কপাহেৰে ভৰা বেগটোৰ দৰে হয়। চাই থাকিলে গধুৰ যেন লাগিব আৰু উঠাই ল'লেই পাতল হ'ব। খিচিৰি যদি বাচনত সিজোৱা হয় তেন্তে বেমাৰ ভাল হয়, আৰু যদি সেই খিচিৰি মগজুত সিজোৱা হয় তেন্তে মানুহকে বেমাৰী বনাই দিয়ে। মৃত্যু বৰ আচৰিত বস্তু। এদিন মৰিবলৈকে গোটেই জীৱন জীয়াব লাগে। দুখত সেইসকল থাকে যিসকলক আপুনি ভাল পায়, কিন্তু আপোনাৰ দুখত সেইসকল থাকে যিসকলে আপোনাক ভাল পায়। হেৰাই যোৱা সম্পত্তি আৰু পাহৰি যোৱা বিদ্যা তথাপিও পুনৰবাৰ পাব পাৰি, কিন্তু হেৰাই যোৱা সময় কেতিয়াও পাব নোৱাৰি। নিজে ওপৰত ৰাখক, আৰু যেতিয়ালৈকে নাপায় তেতিয়ালৈকে একেৰাহে প্ৰয়াস কৰক। সদৌ এটাই কম, নিজৰ উন্নতিত ইমানেই সময় ব্যৱহাৰ কৰক যে আনৰ সমালোচনা কৰিবলৈয়ে আপুনি সময় নাপায়। বন্ধুসকল, বিশ্বাসঘাতকতাৰ আটাইতকৈ দুখ লগা দিশটো কি জানে?
ই কোনো অচিনাকি অথবা শত্ৰুৰ ফালৰ পৰা নাহে, ই আহে কোনোবা বন্ধু বা আপোনজনৰ পৰা। কেইটামান সুন্দৰ কথা। বেজাৰক ডিলিট কৰিবা, সুখক ছেভ কৰিবা, বন্ধুত্বক ডাউনলোড কৰিবা, শত্ৰুতাক ইৰেজ কৰিবা, মিছাক ছুইচ অফ কৰিবা, টেনশ্যনক নট ৰিচেবলত ৰাখিবা, মৰমক ইনকামিং কৰিবা, ঘৃণাক আউটগ'য়িং কৰিবা, হাঁহিক ইনবক্সত থবা, চকুলোক আউটবক্সত ৰাখিবা, খঙক হোল্ড কৰিবা আৰু সহায়ক অ'কে কৰিবা, হৃদয়ক সদায় ভাইব্ৰেট কৰিবা আৰু তেতিয়া চাবা জীৱনৰ ৰিংটন কিমান সুন্দৰকৈ বাজিব। শত্ৰুক নিজৰ বন্ধু হ'বলৈ 1000 বাৰ সুযোগ দিয়ক, কিন্তু মনত ৰাখিব নিজৰ বন্ধুক শত্ৰু হ'বলৈ এবাৰো সুযোগ নিদিব। 3জন মানুহক জীৱনত কেতিয়াও নাপাহৰিব। 1. যিজনে তোমাক বিপদত সহায় কৰে। 2. যিজনে বিপদত তোমাক এৰি থৈ যায়। 3. যিজনে তোমাক বিপদত পেলায়। কালি যি হৈ গ'ল মই সকলো সলনি কৰিব নোৱাৰোঁ, কিন্তু কাইলৈ কি হ'ব মই আজি ঠিক কৰিব পাৰোঁ, কাৰণ আজি মই যি কৰি আছোঁ কাইলৈ তাৰেই ফলাফল পাম। APJ আব্দুল কালাম ছাৰে এষাৰ ধুনীয়া কথা কৈছিল। তেখেতে কৈছিল, যিজন বন্ধুৱে তোমাক বাৰে বাৰে মদ খাবলৈ বাধ্য কৰায় সেইজন বন্ধুক অনতি পলমে ত্যাগ কৰা উচিত। চাণক্যই এষাৰ সুন্দৰ কথা কৈছিল, যি সঠিক পথ দেখুৱাব নোৱাৰে তাৰ লগত বন্ধুত্ব কৰাটো শত্ৰুতা কৰাতকৈও ভয়ংকৰ। মহামানৱ মহাত্মা গান্ধীয়ে এটা খুব সুন্দৰ কথা কৈছিল, নিজকে অভদ্ৰ বুলি পৰিচয় নিদিয়ালৈকে তুমি সকলোকে ভদ্ৰ বুলিয়েই ভাবিবা। 3টা চিৰসত্য কথা। পুত্ৰক চিনিবা বিবাহৰ পিছত, ভাতৃক চিনিবা সম্পত্তিৰ ভাগত, আৰু ভাৰ্যাক চিনিবা বাৰ্ধক্য কালত। দুখ সহ্য কৰাজনে ভৱিষ্যতত সুখী হ'ব পাৰে, কিন্তু নিজৰ সুখৰ বাবে আনক দুখ দিয়াসকলে ভৱিষ্যতত কেতিয়াও সুখী হ'ব নোৱাৰে। ল'ৰাৰ অবিহনে ছোৱালী শূন্য। প্ৰমাণ চাব বিচাৰিছে নেকি? চাওক। মেনৰ সহায় নোলোৱাকৈ উমেন লিখিব নোৱাৰি, মিষ্টাৰ নহ'লে মিছেছ লিখিব নোৱাৰি, হিৰইন লিখিব গ'লেও হিৰো লাগিবই, মেল নহ'লে ফিমেল নহয়, হিৰ সহায় নোলোৱাকৈ চি লিখিব নোৱাৰি। তথাপিও যে ছোৱালীবোৰে কিহৰ অহংকাৰ দেখুৱাই বুজি নাপাওঁ।